Welcome everybody and to my students. I offer thanks to my Lord Shiva who give me the such great knowledge in the field of vocal science. তোমালোকে জানা যে আজি আমাৰ আগৰ যেটো ক্লাছ হৈছিলে আগৰ আমাৰ যেটো ডিসকাশন আছিল কৰোনা ভাইৰাছৰ ওপৰত আজি হল 5 তাৰিখ কৰোনা ভাইৰাছৰ ওপৰত কৰোনা ডিজিজৰ ওপৰত আমি ডেট দিছিলো আজি 5 তাৰিখ 5 জুলাই 2020 এই তাৰিখৰ পিছত যে বেমাৰ এই কৰোনা ভাইৰাছৰ সমস্যাটো লাহে লাহে ঠিক হ'বলৈ ল'ব আৰু আগত যিখিনি আমি প্ৰেডিকশ্যন কৰিছিলোঁ সেই প্ৰেডিকশ্যনখিনিটো একুৰেট ওলালে ডে বাই ডে আজি 5 তাৰিখ হৈ গ'ল 5 জুলাই পিছত প্ৰব্লেমখিনি সলভ হ'বলৈ ল'ব তাৰ কাৰণে কিছু অপেক্ষা কৰিব লাগিব আৰু দেখা গৈছে যে আমাৰ যেটো আছিলে 5th হাউস আৰু 11th হাউসৰ সিগনিফিকেটৰ আগৰ যিখন আমি চাৰ্ট পাইছিলোঁ 2020 2020 চনৰ যিখন চাৰ্ট আছিলে এখন 5th হাউসৰ লৰ্ড আছিলে Saturn constellation আছিলে মাৰ্কাৰী তাৰ পিছত নেক্সট 11th হাউসৰ লৰ্ড আছিলে মুন আৰু মুনৰ কনষ্টেলেশ্যন আছিলে ভেনাছ আৰু অলৰেডি আজি তাৰিখৰ পৰা এইটো তাৰিখৰ পৰা ভেনাছ ভুক্তি ৰানিং হ'বলৈ ল'লে ঠিক আছে গতিকে যেহেতু ই কিউৰ হ'বই ফলস্বৰূপে ট্ৰেনজিট চাব লাগিব ট্ৰেনজিট এটি কোড কৰিব ভেনাছ বৰ্তমান আজিৰ তাৰিখত ভেনাছ আছে টৌৰাছ সাইন মুন কনষ্টেলেশ্যন ৰোহিণী অৰ্থাৎ মুন কভাৰ কৰি আছে তেতিয়া হলে আৰু সান ট্ৰেনজিট কৰি আছে জেমিনি সাইন পুনৰ্বসু হ'ব লাগে এতিয়া ৰিজাল্টটো ইন 20 জুলাই 2020 পৰা 20 পিছত কি হ'ব সান ট্ৰেনজিট কৰিব মুন সাইনৰ Saturn constellation আৰু সেই তাৰিখৰ পৰা গ্ৰেজুৱেলি প্ৰব্লেমখিনি সলভ হ'বলৈ ল'ব এষ্ট্ৰলজি সব কথা ক'ব পাৰে সকলো প্ৰশ্নৰ কি উত্তৰ দিব লাগে তেনে আজি অলপ ব্যতিক্ৰমী এটা প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম যে কৰোনা ভাইৰাছ বা এইটো যেটো ডিজিজ আছে হেতু পজিটিভ আছে নেগেটিভ আছে বা বেমাৰ হ'ব নেকি সেই প্ৰশ্নটোৰ উত্তৰ এষ্ট্ৰলজিত কেনেকৈ দিব পৰা যাব বা চাব পৰা যাব তাক এটা এক্সাম্পল ল'লে বেছি সুবিধা হ'ব এক্সাম্পলৰ দ্বাৰা আমি আলোচনা কৰিম যে প্ৰশ্নটো হ'ল কি যে corona positive বা
এই প্ৰশ্নটো কেনেকৈ ইয়াৰ উত্তৰ দিয়া যাব যে এম আই কৰোণা পজিটিভ বা মোৰ কৰোণা হ'ব পাৰে নেকি বা কৰোণা পজিটিভ আছে নেকি। এজন ব্যক্তিয়ে ফোন কৰিলে, ক'লে যে তেওঁলোকৰ ওচৰ পাজৰ যিবিলাক অনুষ্ঠান আছে, অফিচিয়েলছ আছে, তেওঁলোকৰ সেইখিনি বহুতখিনি ওলাইছে কৰোণা পজিটিভ। গতিকে তেওঁ কিছু সন্দেহ কৰিছে যে মোৰ থাকিব পাৰে নেকি। সেই প্ৰশ্নটোৰ উত্তৰ তেওঁ মোক প্ৰশ্ন কৰিছিলে। তো সেই প্ৰশ্নটোৰ উত্তৰ এষ্ট্ৰলজিৰ দ্বাৰা কেনেকৈ চোৱা যাব তাক আমি এতিয়া আলোচনা কৰিম। কাৰণ মেডিকেল চায়েন্সে যিহেতু পাৰিব তেনে কথা নাই। যদি এজন ব্যক্তিৰ কোনো এটা বিষয়ত যদি প্ৰপাৰ নলেজ থাকে তেতিয়াহ'লে তাৰ পৰা উত্তৰ সকলোবিলাক দিব পৰা যাব বা জানিব পৰা যাব। আৰু এইটো মই মোৰ যিটো ৰিচাৰ্চ সেই হিচাপত যথেষ্টখিনি মই সফল হৈছোঁ। আৰু এই বিষয়টো মই ৰিচাৰ্চ কৰি আছোঁ, চেষ্টা কৰি আছোঁ যাতে এষ্ট্ৰলজিৰ বিষয়টো এটা নতুন ৰূপত অসমত আৰু অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে বা পৃথিৱীতে মই তাক নতুন ৰূপত প্ৰচেষ্টা কৰিম, যিটো একুৰেচি বহুত হাই লেভেল থাকিব। আৰু সেই হিচাপত যিখিনি মই মোৰ পৰা সৃষ্টি কৰি আহিছোঁ 4খন কিতাপ আৰু বাকী এষ্ট্ৰলজিৰ ছিষ্টেম যি সৃষ্টি নতুনত্ব মই তৈয়াৰ কৰিবৰ কাৰণে যিটো মই ট্ৰাই কৰিছোঁ তাত অলৰেডি ছাকচেছফুল। সেইখিনি মোৰ ষ্টুডেণ্ট বা বাকী মোৰ ভিউৱাৰ যিসকলে আছে সেইটো গম পাইছে যে কৰোণা ভাইৰাছৰ ওপৰত যিখিনি প্ৰিডিকশ্যন দিয়া হৈছিলে অসমত হয়তো মই সৰ্বপ্ৰথম হ'ম আমাৰ ফালৰ পৰা, যে যিটো ডেট বাই ডেট আৰু ফুলি চাইণ্টিফিকেলি এক্সপ্লেনেশ্যন সহ আপোনালোকৰ আগত বস্তুখিনি শ্বেয়াৰ কৰিছিলোঁ। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কেনেকৈ চাব পৰা যাব সেই বিষয়ে এতিয়া আলোচনা কৰিম। যিজন ব্যক্তিয়ে সন্দেহ কৰিছিলে যে কৰোণা পজিটিভ থাকিব পাৰে নেকি বা তেওঁ আক্ৰান্ত হৈছে নেকি, তেনে ডাউট লৈ যি সন্দেহ কৰি যিটো প্ৰশ্ন কৰিছিলে সেইটো সময়ত প্ৰশ্ন কৰাৰ সময়ত এট দ্যাট টাইম কালি 4 জুলাই 2020 18:19 ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইমত মোক ফোন কৰিছিলে। এতিয়া এষ্ট্ৰলজিৰ দ্বাৰা উইদাউট মেডিকেল টেষ্ট কোনো মেডিকেল টেষ্ট বা নোহোৱাকৈ আমি ইয়াৰ পৰা কেনেকৈ সেই বস্তুটো জানিব লাগিব। অৱশ্যে এটা কথা মই আগতে কৈছিলোঁ যে কৰোণা যিটো ভাইৰাছ আছে সেই বিষয়ে এষ্ট্ৰলজিত কোনো উত্তৰ পোৱা নাযায়। কিন্তু বেমাৰ আজাৰ বা এইবিলাক যিবিলাক সমস্যা আছে সেইবিলাক ক'ব পৰা যায় যে বেমাৰ কি হ'ব বা কি আছে কি নাই। গতিকে আমি কিছু টেকনিকেলি সেই বস্তুটো ডিটাৰমাইন কৰিম যে কেনেকৈ তাক উলিয়াব পৰা যায়, উদ্ঘাটন কৰিব পৰা যায় সেই বিষয়ে। এতিয়া ফাৰ্ষ্ট অফ অল যে এটা কথা ক'ব নালাগে কথা যে যিজন মানুহে যিটো প্ৰশ্নৰ কৰিছিলে তাৰ উত্তৰ বিচাৰিছিলে, প্ৰথম কথা হৈছে লগ্ন। যিসকলে এষ্ট্ৰলজি নতুন শিকি আছে তেওঁলোকৰ কাৰণেও সুবিধা হ'ব। ইয়াৰ টেকনিক্সখিনি প্ৰিন্সিপলছবিলাক একেই হ'ব। অৱশ্যে এইটো এডভান্স টেলাৰ ছিষ্টেম আছে আমাৰ যিটো ডিছকাশ্যনৰ বিষয়টো নক্ষত্ৰ জ্যোতিষৰ ওপৰত আছে। গতিকে সেইটোৰ পৰা গম পোৱা যাব ফাৰ্ষ্ট অফ অল যে এজন ব্যক্তি সেই প্ৰশ্নটোৰ লগত সম্পৰ্কিত আছেনে নাই। সেই বস্তুটো চাবলৈ হ'লে প্ৰথমতে চাব লাগিব লগ্নটো। তাৰপিছত যিটো মেটাৰ আছে ৰিলেটেড সেই মেটাৰ থাকিব, সেই মেটাৰটো তাৰ লগত অবজাৰ্ভ কৰিব লাগিব। এতিয়া তেওঁৰ প্ৰশ্ন হ'ল যে যিটো ডিজিজৰ বিষয়ে ভয় কৰিছে বা যিটো আছে সেইটো চাব লাগিব। আৰু ডিজিজৰ হাউচ ঘৰটো হৈ গ'ল 6th হাউচ। গতিকে 6th হাউচৰ ওপৰত আমি অবজাৰ্ভেশ্যন কৰিব লাগিব। তেতিয়া আমাৰ প্ৰশ্নটোৰ ইয়াৰ উত্তৰ ওলাই যাব যে আচলতে কি। ইয়াত দেখা গৈছে যে লৰ্ড অফ দ্য লগ্ন আছে জুপিটাৰ। জুপিটাৰ আছে ইন লগ্ন, মতলব তেওঁ যিখিনি তেওঁ যি প্ৰশ্নটো উত্থাপিত কৰিছে প্ৰশ্নটোৰ লগত তেওঁ ফুলি ইনভলভ আছে।
মেটাৰটোক লৈ তেওঁ চিৰিয়াছ আছে গতিকে লগ্নই চাৰ্টিফাইড কৰি দিলে আৰু ইণ্টাৰেষ্টিং কথা জুপিটাৰ আছে ছানৰ কনষ্টেলেশ্যন ছান আছে ইন 6th হাউচ দ্য হাউচ অফ ডিজিজ ফলস্বৰূপে ব্যক্তিজন ৰোগৰ লগত যিটো কথা কৈছে সেইটোৰ লগত ফুল ইনভলভ আছে থাকিব লাগিব আৰু সেই মেটাৰটো যিটো মেটাৰ ডিজিজৰ বিষয়ে কৈছে এই মেটাৰটো আমি চাম সেইটো ওলাব 6th হাউচত 6th হাউচৰ লৰ্ড আছে ভেনাছ আছে 5th হাউচত মানে কিউৰ অৰ্থাৎ তেখেতৰ কিউৰ ঘৰত আছে মানে বেমাৰৰ বিষয়টো সমস্যা নাই ঠিক আছে মতলব এইটো সমস্যা তেওঁ যিটো নক্ষত্ৰত বহি আছে সেইটোৰ নক্ষত্ৰ হৈ গ'ল মুন ৰোহিণী লৰ্ড আছে 8th হাউচত আছে ইন 12 মতলব 8 হৈছে চেক্ৰেচি গোপনীয়তা ডিফেক্ট আৰু 12 হৈছে হস্পিটেলেশ্যন ডেট মিনছ লগ্ন আৰু 6th হাউচৰ লৰ্ডৰ পৰা আমি কনফাৰ্ম হ'লোঁ যে তেওঁৰ গাত কৰোণা ভাইৰাছ আছে আৰু সেইটো ৰোগৰ চিকাৰ হ'ব পাৰে বা চিকাৰ হ'ব হোৱাটো যেতিয়া তাৰ দশাৰ ভিত্তিত সেইবোৰ চলিব কিন্তু বৰ্তমান তেওঁ এতিয়া সুস্থ অৱস্থাতেই আছে বিশেষ একো প্ৰব্লেম হোৱা নাই কাৰণ এইকাৰণে যে 6th হাউচৰ লৰ্ড 5th হাউচত আহি গ'ল গতিকে ইমান চিন্তা কৰিবলৈ কথা নাই কিন্তু 8th হাউচ আৰু 12th হাউচ লগত আৰু লগ্নও যেতিয়া 6th হাউচত আছে কনফাৰ্ম যে এইটো যিটো টেষ্টিং ৰিপৰ্ট যিটো আহিব কৰোণা পজিটিভ আহিব লাগিব আৰু সেই কৰোণাৰ ৰোগৰ তেওঁ চিকাৰ হ'ব লাগিব আৰু সমস্যাটো পাব এতিয়া আমি আলোচনা কৰিম যে বাস্তৱটো যিটো সময় এতিয়া চলি আছে সেইটো ইয়াৰ লগত জড়িত আছেনে নেকি যে ডিজিজ তেওঁ হৈছে নেকি বা হ'ব নেকি সেই বস্তুটো আমি চাম তোৰ কেতু গতিকে কেতুটোৰ দশাটো যিটো চলি আছে কেতুৱে কি ৰিজাল্ট দিব কেতুৰ ৰিজাল্ট আহিব 12 আৰু 8 আৰু ফাৰ্ষ্ট আৰু 3rd হাউচৰ ৰিজাল্ট দিব মতলব দুটা এভিল হাউচৰ লগত ঠিক কানেক্ট হৈ গ'ল 8 আৰু 12 আৰু লগ্ন ভাৱ আছে গতিকে কেতু এক প্ৰকাৰে ঠিক নহ'ব এতিয়া আমি ভুক্তি চেটাৰ্ণৰ এইটোলৈ আহোঁ শনি চেটাৰ্ণ আছে লগ্ন ভাৱ ঠিক আছে 2nd হাউচৰ লৰ্ড আছে এইটো ঠিক আছে ছানৰ কনষ্টেলেশ্যন ছান আছে 6 ডেট মিনছ হাউচ অফ ডিজিজ লাগি আছে মানে এই কেতুৰ দশাৰ শনিৰ অন্তৰ্দশা যিটো আছে ভুক্তি পিৰিয়ডটো ইয়াৰ কাৰণে সমস্যা আৰু বেমাৰ হোৱাটো নিশ্চিত এতিয়া ফাইনেলি ডিচাইড কৰিম যে মুন চন্দ্ৰই কি কয় চন্দ্ৰ ইয়াৰ লগত কিবা আছে নেকি আৰু চন্দ্ৰৰ আগৰ পিৰিয়ডটো আমি যদি চাওঁ এইটো হ'ল এইটো কথা এতিয়া অন্তৰ পিৰিয়ডটোত প্ৰথমতে আছিলে ছান আছিলে 6th হাউচত আৰু ৰাহুৰ কনষ্টেলেশ্যনত আছে ৰাহু আছে 6th হাউচত তাৰমানে ডিজিজ তেওঁ আগৰ পৰা তেওঁৰ ডিজিজ লাগি আছে আৰু সেইটো যিদিনা 3 জুলাই 2020 পিছত এইটো যিটো পিৰিয়ড চলি আছে এইটো ইম্পৰ্টেণ্ট আছে আৰু সেইটো 12 হাউচত আৰু 8 হাউচৰ লৰ্ড আছে অৰ্থাৎ লগ্ন 8 আৰু 12 হাউচ 6th হাউচ ডিজিজ লাগি আছে 8 হাউচ আৰু 12 হাউচটো যিটো চলি আছে ডিফেক্ট আৰু ডিজিজ সি দেখাই আছে ইয়াক এই সময়ছোৱাটো ইয়াৰ পিছৰটো চাম মুনৰ পিছত আহি যাব মাৰ্চটো চাওঁ মাৰ্চ আছে 3rd হাউচত আছে 4th 11 আৰু 12 হাউচৰ লৰ্ড ই আছে চেটাৰ্ণ কনষ্টেলেশ্যন চেটাৰ্ণ আছে লগ্ন ভাৱ মাৰ্চ 6th হাউচৰ লগত কানেক্টেড নাই আৰু তাক কোনো এভিল এছপেক্ট কৰাও নাই ছানৰ যিটো চাব পিৰিয়ড অলৰেডি কানেক্টেড উইথ 6 মানে সেই সময়ছোৱাত তেওঁৰ প্ৰব্লেম বেমাৰ লাগি আছে আৰু মুনৰ যিটো অন্ত্ৰ আছে 12 আৰু 8 হাউচ আৰু মুন হেভিলি এফ্লিক্টেড বাই ছান মাৰ্কাৰী ৰাহু ফ্ৰম 6th অৰ্থাৎ 6th হাউচৰ যিটো হেৰি আছে মুনৰ ওপৰত এভিল এছপেক্ট কৰিছে ফলস্বৰূপে এই পিৰিয়ডটোত বেমাৰক লৈ কিছু সমস্যা নিশ্চয় আহিব
ডিজিজ পেৰিয়ড মানে সতৰ্ক থকাটো প্ৰয়োজন এই কাৰণে যে 6th হাউস এটা নকৰো অলৰেডি ভক্তি লৰ্ড 6 লাগি আছে আৰু মুনৰ 12 8 আৰু 12 হাউসত আছে সিগনিফাইড কৰি আছে আৰু সান মাৰ্কাৰী এসপেক্ট কৰি আছে আৰু ইন্টাৰেষ্টিং কথা মুন অন্থৰ যেটো পিৰিয়ড আছে তাৰ যেটো মাৰ্কাৰী সানৰ মাজত যেটো এভিল স্পেচ আছে সান ইজ হাৰ্ট ঠিক আছে মাৰ্কাৰী আছে ৰেসপিৰেটৰি প্ৰবলেম ৰেসপিৰেটৰি প্ৰবলেম আৰু মুন আছে এইটো কোল এণ্ড কাফ অৰ্থাৎ ক্লিয়াৰ যে মুনৰ যেটো এই পিৰিয়ডটোত 3 জুলাইৰ পিছত আগষ্টৰ 6 তাৰিখলৈকে একমাহ যেটো সময় এই একমাহ সময়টো তেওঁৰ এই ডিজিজটোৰ দ্বাৰা হস্পিটেলাইজেশ্যন ট্ৰিটমেণ্ট চিকিৎসা কৰিব লাগিব আৰু ইয়াৰ মাৰ্চৰ যেটো আছে মাৰ্চ ইয়াৰ লগত কানেক্টেড নাই ফলস্বৰূপে মাৰ্চৰ সাব পিৰিয়ডত তাৰ মানে 6 আগষ্টৰ পিছত সেইখিনি সমস্যাত তেওঁ কিউৰ হৈ যাব এই পিৰিয়ডটো কাৰণ 11 হাউস লাগি আছে নট কানেক্টেড উইথ দেম কিন্তু বাকি গিটাৰ লগত 11 নাই সেইকাৰণে এটো ফ্ৰম দ্য কনক্লুজন সামৰণিত এটো কথা ক'ব পৰা যায় যে তেওঁ টেষ্টিং যেতিয়া কৰিব টেষ্ট কৰিলে হেতু পজিটিভ ওলোৱাটো নিশ্চিত পজিটিভ ওলালেও কিছুমান বেমাৰ হয় আৰু কিছুমানৰ বেমাৰটো নহয় কিন্তু পজিটিভ অলৰেডি টেষ্টেড এটো হ'ল যে পজিটিভ হ'ব আৰু দ্বিতীয় কথা হেতু বেমাৰত তেওঁ এতিয়া ভুগিব লাগিব আৰু মেডিকেল ট্ৰিটমেন্ট কৰিব লাগিব অৰ্থাৎ এষ্ট্ৰলজিষ্ট মাধ্যমতো ক্লিয়াৰলি পইণ্ট আউট কৰিব পৰা যাব যে এজ এইটো মিটাৰটোত যে যেটো ডিজিজ কৰোনা ভাইৰাছ কানেক্টেড ডিজিজ প্ৰবলেমটো যেটো কমন আমি কোল ইনফ্লুয়েঞ্জা আছে সেই মিটাৰটো ই চাৰ্টখনে ক্লেৰিফাই কৰি আছে অৰ্থাৎ ফ্ৰম দিস কনক্লুজন উই সে that he has infected by coronavirus positive ঠিক হেদৰে এষ্ট্ৰলজি দ্বাৰা বহুত মিটাৰ চাব পৰা যায় আৰু অলৰেডি বয় মোৰ লাইফতো বহুত মই চাইছো যে প্ৰেগনেন্ট গৰ্ভধাৰণ হৈছে নে নাই বা আদাৰ তেনেকে বহুত মিটাৰ আছে এটো প্ৰতিটো প্ৰশ্নৰ উত্তৰ বা চুৰি হৈছে নে নাই দ্ৰব্য চুৰি হৈছে নেকি পাবনে না পাব আনকি যে ইলেকশ্যনত ভোট দিছে নে নাই তেওঁ সেই বিষয়লৈকে এষ্ট্ৰলজিৰ মাধ্যমত ইয়াৰ উত্তৰ পোৱা যাব আৰু এটো সম্ভৱ তাৰ কাৰণে এষ্ট্ৰলজিত লগত বা এষ্ট্ৰলজিটোক মানে ভক্তি সহকাৰে বাই ডিভোশন ল'ব লাগিব তাৰ ওপৰত কিছু সময় দিব লাগিব আৰু সেই হিচাপত উন্নত মানৰ কিতাপ পঢ়িব লাগিব আৰু তাৰ ওপৰত ৰিসাৰ্চ কৰিব লাগিব সেই থিওৰি বা প্ৰিন্সিপল বিলাক এপ্লিকেশনত আনিব পাৰিব লাগিব তেতিয়াই এষ্ট্ৰলজিৰ বিষয়টো ডেভেলপ হ'ব উন্নতি হ'ব আৰু বিভিন্ন প্ৰশ্নৰ উত্তৰ তাৰ পৰা পোৱা যাব আৰু এইটো ইয়াৰ মাধ্যমত জগতৰ মানুহৰ বৃহৎ কল্যাণ সম্ভৱ হ'ব বিষয়টো আৰু যাতে মই আগবঢ়াই লৈ যাব পাৰো এটা নতুন যুগৰ এটা নতুন জাগৰণ আনিব পাৰো যেটো মানুহৰ এষ্ট্ৰলজি বিষয়টোক লৈ মানুহে যি সমালোচনা বা নিশ বা হেয় জ্ঞান কৰে সেইখিনি নাইকিয়া কৰিবৰ কাৰণে মই চেষ্টা